যোৱা 2008 চনৰ পৰা মোৰ হাৰ্টৰ প্ৰব্লেম আছে। 2008 চনত প্ৰথম মোৰ এনজিঅপ্লাষ্টি কৰা হয়, দুটা আৰ্টাৰীত ষ্টেণ্ট লগোৱা হয়। আৰু 2011 চনত ঠিক নিৰ্বাচনৰ সময়তো প্ৰব্লেমটো আহিছিল। সাধাৰণতে নিৰ্বাচনৰ সময়ত এটা ষ্ট্ৰেছ আহে। ঠিক নিৰ্বাচনৰ পিছ মুহূৰ্ততে দেখা গৈছিল যে মোৰ এটা ষ্টেণ্ট বেয়া হৈছিল, ৰিপেয়াৰ হৈছিল। সেম প্ৰব্লেম মই আহি গৈছিল 2016 চনৰ নিৰ্বাচনৰ সময়ত। ঠিক বৰ্তমান যিটো প্ৰব্লেম, নিৰ্বাচনটো কোনোমতে পাৰ কৰাৰ পিছত নিৰ্বাচনৰ পিছ মুহূৰ্ততে মোৰ থাৰ্ড ষ্টেণ্ট লগোৱা হয়। অৰ্থাৎ বৰ্তমান মোৰ হাৰ্টত তিনিটা আৰ্টাৰীত তিনিটা ষ্টেণ্ট লগোৱা আছে। সাধাৰণতে নিৰ্বাচনৰ সময়ত বিভিন্ন কিছুমান ইছ্যুৰ কাৰণে এটা ষ্ট্ৰেছ আহি যায় আৰু সাংঘাতিক ধৰণে মই এই ফিলিংছটো আহি যায়। সেম কথা 2021 অৱশ্যে এইটো প্ৰব্লেম হোৱা নাছিল। 2011 নিৰ্বাচনত এইটো প্ৰব্লেম আহিছিল, 2016 নিৰ্বাচনত এইটো প্ৰব্লেম হৈছিল আৰু 2026 নিৰ্বাচনতো ঠিক তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম অনুভৱ কৰিছে। ইয়াত বহুত কেইটা কাৰণ আছে, জানে আপোনালোকে যে মই কংগ্ৰেছ দলৰ বিধায়ক আছিলোঁ। কংগ্ৰেছ দলৰ সকলো নেতা কৰ্মীৰ মৰমৰ আছিলোঁ, বিশ্বাসৰ আছিলোঁ। বিশেষ কাৰণত, বিশেষ ব্যক্তি বিশেষৰ কাৰণে মই সেই দলটো এৰি আহি অখিল গগৈদেৱৰ লগত লগ হওঁ আৰু অখিল গগৈদেৱৰ প্ৰতি মোৰ বেলেগ ধৰণৰ শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাস আছে। তেখেতে মোক তেখেতৰ দলত প্ৰাৰ্থিত্ব দিলে, চব ঠিকে আছিল। কিন্তু এই যিটো মোৰ হাৰ্টৰ প্ৰব্লেম, এই প্ৰব্লেমটো যোৱা কেইদিন ৰোজাৰ মাহতো গম পাইছে, আপোনালোকে দেখা পাইছে। প্ৰায় 1 মাহ কাল মই ট্ৰিটমেণ্টত থাকিলোঁ, হায়াত হস্পিটেলত ট্ৰিটমেণ্টত থাকিলোঁ। ট্ৰিটমেণ্ট কৰি আহি নিৰ্বাচনত আহিছোঁ যদিও কিন্তু দিন বাঢ়াৰ লগে লগে এই বস্তুটো মই বেছিকৈ অনুভৱ কৰিছোঁ। যোৱা নিশাও ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছিল যে মই নিৰ্বাচনত থাকিব পাৰিম নে নোৱাৰিম। কাৰণ যিহেতু অহাকালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন, যে অন্তত মই এই বস্তুটো মোক যিখিনি আমাৰ দলীয় যিখিনি নেতা আছে বা কৰ্মী আছে বা মোৰ শুভাকাংক্ষীসকলে এটা বেলেগ ধৰণৰ মোক যেনেধৰণৰ উপস্থিতিটো বিচাৰিছিল, সেই উপস্থিতিটো মই ফিল্ডত দিব পৰা নাই। মই নিজে অলপমান গিল্টি ফিল কৰি আছোঁ যে তেওঁলোকে যিমানখিনি উৎসাহেৰে মোক লৈ দৌৰিব বিচাৰিছে, তেওঁলোকৰ সমানে মই দৌৰিব পৰা নাই। গতিকে এই যিটো দুখ অনুভৱ কৰিছে, সেইকাৰণে ৰাতি ভাবিলোঁ যে মই নিৰ্বাচনৰ পৰা আঁতৰি দিয়াটোৱে ভাল হ'ব। কাৰণ আৰু মোৰ দলৰ নেতৃত্ব জনাটো ভাল হ'ব বা মোৰ সমৰ্থকসকলে জনাটোৱে ভাল হ'ব। আৱেগিকভাৱে তেনেকুৱাকৈ দুজনক মই কৈছিলোঁ বা লিখিতভাৱেও জনাইছিলোঁ যে নিৰ্বাচনৰ পৰা মই আঁতৰি থকাটো ভাল হোৱা। আনকি মই জিলাৰ আয়ুক্তকো কৈছিলোঁ যে মই আঁতৰি থাকিব লগা হয় নেকি। একান্তই ব্যক্তিগত চিকিৎসাজনিত কাৰণত এই বস্তুটো হৈছিল। কিন্তু ৰাতিপুৱাৰ পৰা সমৰ্থকৰ বা শুভাকাংক্ষীৰ যিয়ে ৰাতিপুৱাৰ পৰা আমাকো বহুত ফোন কৰিছে ভাই। গোটেইখিনি সমৰ্থক শুভাকাংক্ষী ঘৰত মই নোৱাৰিলোঁ যে মৰিলেও মৰিম, সিহঁতৰ লগত ফিল্ডত থাকি মৰিম। যে এইকাৰণে সমৰ্থকসকলৰ যিটো ইচ্ছা, আগ্ৰহ, সেইকাৰণে মই মোৰ বেমাৰক তুচ্ছ কৰি পেলাই মই ওলাই আহিছোঁ যে যি দেখা যাব ওপৰলৈ ভাগ্য যি থৈছে হ'বই। কাৰণ ইমানখিনি মৰম ভাল পোৱা মই এৰি পেলাই মই ৰুমত থাকিব নোৱাৰিলোঁ। কিন্তু মোৰ বেমাৰ থকা সত্ত্বেও, মোৰ হাৰ্টৰ বেমাৰ থকা সত্ত্বেও মোৰ শুভাকাংক্ষীসকলৰ সমৰ্থকসকলৰ উৎসাহ চাই পেলাই মই ৰুমৰ পৰা ওলাই আহিছোঁ। এতিয়াৰ পৰা নিৰ্বাচনৰ যুঁজত নামি যাম। গতিকে যদি মৰিবও লাগে মই মোৰ সমৰ্থকসকলৰ মাজত থাকিম, যুঁজিম। দলৰ কাৰণে, মোৰ ৰাইজৰ কাৰণে মই যুঁজি থাকিম। ওলাম। পেইন আছে, বেমাৰ আছে, কি আছে সেইটো দেখা যাব। ৰাইজৰ মাজত থাকি পেলাই যুঁজিম। ধন্যবাদ।